This is Abhijit here and I am an English trainer. পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ এই ট্ৰেইনাৰ অফ ইংলিছ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত সিম্পল সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম। সহজ বাক্য সিম্পল সেন্টেন্স কি হয়, কেনেকৈ গঠন কৰিব লাগে, সাবজেক্ট কি হয়, ভাৰ্ব কি হয়, ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ইয়াৰ পিছতো ভিডিও লেকচাৰত মই ইংৰাজী বৰ্ণমালাখনৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলো। ইংৰাজী বৰ্ণমালাখনত এলফাবেট কেইটা থাকে, ভাৱেল কি হয়, কনসনেন্ট কি হয়, পেনগ্ৰাম কি হয়, ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলো। আজি মই মোৰ এইটো ভিডিঅ'ত সিম্পল সেন্টেন্সৰ বিষয়ে সকলোৰে লগত আলোচনা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকণ স্কিপ নকৰাকৈ চাই থাকিব, যাতে আপোনালোকে সকলোৱে কনসেপ্টটো বহুত ভালকৈ বুজি পায়। যদি আপোনালোক মোৰ চেনেলত নিউ হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যেতিয়াই মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত নিউ ভিডিঅ' আপলোড হয় আপোনালোকে তাৰ নটিফিকেশ্যন অতি সোনকালে পাই যায় আৰু এটা ভিডিঅ' লেকচাৰ মিছ নকৰে। এতিয়া বোৰ্ডত আপোনালোকে সকলোৱে দেখিছে মই লিখি থৈছো কি সিম্পল সেন্টেন্সেস মানে সহজ বাক্য। সিম্পল সেন্টেন্সেস কাক কোৱা হয়? প্ৰথমতে আমি ইংৰাজী ভাষা শিকিবলৈ হলে সিম্পল সেন্টেন্সৰ সম্পৰ্কে নলেজ থকাটো বহুত দৰকাৰ। সিম্পল সেন্টেন্সৰ বিষয়ে জানিব লাগিব। বোৰ্ডত মই কি লিখি থৈছো? সিম্পল সেন্টেন্সেস মানে সহজ বাক্য। ডেফিনেশনটো কি লিখি থৈছো? নো অ্যাকশন বাই দ্য সাবজেক্ট, সাবজেক্টৰ দ্বাৰা নো অ্যাকশন মানে একো এটা কাম হোৱা নুবুজায়। যিবিলাক সেন্টেন্সত সাবজেক্টৰ দ্বাৰা একো এটা কাম কৰা নুবুজায় সেইবিলাক সেন্টেন্সকে কোৱা হয় সিম্পল সেন্টেন্স। এক্সাম্পল, ৰাহুল এটা ভাল ল'ৰা। সেকেন্ড সেন্টেন্স, ৰাহুলে ভাত খাই আছে। ৰাহুল এটা ভাল ল'ৰা, ৰাহুলে ভাত খাই আছে। এই দুটা সেন্টেন্সৰ ডিফাৰেন্স কি? প্ৰথম সেন্টেন্সত মই কি ক'লো? ৰাহুল এটা ভাল ল'ৰা। মই ৰাহুলৰ বিষয়ে ইয়াৰ সাবজেক্ট কোন হয়? ৰাহুল। সাবজেক্ট ৰাহুল হয়। প্ৰথমটো সেন্টেন্সত ৰাহুলে একো কাম কৰি থকা নাই, জাস্ট তাৰ বিষয়ে এটা ইনফৰমেশন দিয়া হৈছে, তাৰ বিষয়ে এটা এডিশনাল ইনফৰমেশন দিয়া হৈছে যে তাৰ এটা কোৱালিটিৰ বিষয়ে কোৱা হৈছে যে ৰাহুল এটা ভাল ল'ৰা। কিন্তু সেকেন্ড বাক্যটোত ৰাহুলে ভাত খাই আছে। ৰাহুলে কি কৰি আছে? খাই আছে। সো সেই বস্তুটো কি হয়? ক্ৰিয়া। গতিকে প্ৰথম যিটো সেন্টেন্স ৰাহুল এটা ভাল ল'ৰা সেইটো হ'ল সিম্পল সেন্টেন্সৰ কেটেগৰীৰ সেন্টেন্স, আৰু সেকেন্ড বাক্যটো টেন্সৰ কেটেগৰী। যিবিলাক সেন্টেন্সত সাবজেক্টে কিবা এটা কাম কৰি থকা বুজায় সেইটো সেন্টেন্স ডাইৰেক্ট টেন্সলৈ ৰূপান্তৰ হৈ যায়। কিন্তু যিবিলাক সেন্টেন্সত অনলি জাস্ট সাবজেক্টৰ বিষয়লৈ কিবা এটা ইনফৰমেশন দিয়া হয় তাকে কোৱা হয় সিম্পল সেন্টেন্স। টপিকটো হিমানেই, ঠিক আছে। তাৰ পিছত আমি এতিয়া ইয়াৰ বিষয়লৈ বুজাৰ আগত আমি ইয়াত কেইটামান কথা লিখি থৈছো। এইকেইটা কথা প্ৰথমতে বুজি পাব লাগিব। বি, আমি সকলোৱে ইংলিছত শুনি আহিছো বি। বিৰ আছামিজ মিনিংটো কি? হোৱা নাইবা থকা, ঠিক আছে। তাৰ কিছুমান ফৰ্ম আছে, এম, ইজ, আৰ, ৱাজ, ৱেৰ। বেসিক লেভেলৰ ষ্টুডেণ্টে প্ৰথমতে ভালকে চাবা, ঠিক আছে। এডভান্স লেভেলৰ ষ্টুডেণ্টে এইখিনি কথা বুজি পায়, বেসিক লেভেলৰ ষ্টুডেণ্টে এইটো কথা ভালকে চাবা। এম, ইজ, আৰ, ৱাজ, ৱেৰ এই গোটেই কেইটাৰ মিনিং, গোটেই কেইটাৰ অসমীয়া অৰ্থ হ'ল হোৱা নাইবা থকা। কিন্তু এই গোটেই কেইটা বিৰে ফৰ্ম হয়, কিন্তু এইকেইটা বহে একৰ্ডিং টু সাবজেক্ট। সাবজেক্টৰ একৰ্ডিং সাবজেক্টৰ লগত এইকেইটা বহে। যে এতিয়া ক'ত কি কি বহে ইয়াৰ মই পিছত মানে লাহে লাহে কৈ যাম। এই গোটেই কেইটা বিৰে ফৰ্ম হয় আৰু এই গোটেই কেইটাৰ মিনিং হ'ল হোৱা নাইবা থকা। যেতিয়া মই পাছত এক্সাম্পলৰ সহকাৰে বুজাম, উদাহৰণৰ সহকাৰে বুজাম, কথাখিনি ধুনীয়াকৈ ক্লিয়াৰ হ'ব, ঠিক আছে। তাৰপিছত আহিলে ইয়াত কি লৈছো? পাৰ্চন। পাৰ্চন কি হয়? নাম্বাৰ কি হয়? পাৰ্চন অসমীয়াত কি কয়? পুৰুষ। পুৰুষ, ঠিক আছে। ইংৰাজীত পাৰ্চন তিনি টাইপৰ। দেয়াৰ আৰ 3 টাইপস অফ পাৰ্চন: ফাৰ্ষ্ট পাৰ্চন, সেকেন্ড পাৰ্চন এণ্ড থাৰ্ড পাৰ্চন। এতিয়া নাম্বাৰ, সিঙ্গুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ, ঠিক আছে। এটা হ'ল নাম্বাৰ। ফাৰ্ষ্ট পাৰ্চন, সাপোজ আমি দুজন মানুহে কথা পাতি আছো, ঠিক আছে, মই আৰু তুমি। ইয়াত ফাৰ্ষ্ট পাৰ্চন কোন হয়? মই, মোৰ বিষয়ে কৈছো। আই হ'ল ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, ঠিক আছে। এতিয়া আই প্লুৰেল নাম্বাৰ কি? আছে সিঙ্গুলাৰ মানে কি? এটা, ঠিক আছে, আৰু প্লুৰেল মানে এটাতকৈ বেছি, ঠিক আছে। এতিয়া ফাৰ্ষ্ট পাৰ্চন কি হয়? আই, আৰু তাৰ প্লুৰেল নাম্বাৰ কি হয়? উই মানে আমি। সেকেন্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইউ, যাৰ লগত মই কথা পাতি আছো, ঠিক আছে, তেওঁ হ'ল সেকেন্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। আৰু সেকেন্ড পাৰ্চন প্লুৰেল নাম্বাৰটো ইউৱে হয়। অসমীয়াত কি হয়? তোমালোক। অসমীয়াত তোমালোক। আৰু সেকেন্ড পাৰ্চন
সিঙ্গুলার নাম্বার তুমি থার্ড পার্সন যার বিষয়ে আমি কথা পাতি সাপোজ আমি দুজন মানুহে কথা পাতি আছো বেলেগ একজন ব্যক্তিৰ বিষয়ে যিজন ব্যক্তিৰ বিষয়ে কৈ আছো যিজন ব্যক্তিৰ বিষয়ে কোৱা হৈছে তেখেত হল থার্ড পার্সন থার্ড পার্সন সিঙ্গুলার নাম্বার কি কি হি সি ইট বা যিকোনো এজন ব্যক্তিৰ বিষয়ে উঠাই লোৱা ৰাম সীতা মধু মানস যি হওক যিকোনো এজন ব্যক্তিৰ বিষয়ে উঠাই লোৱা সেয়া হল থার্ড পার্সন সিঙ্গুলার নাম্বার আৰু প্লুৰেল নাম্বার হি সি ইট ৰাম সীতা এওঁলোকৰ প্লুৰেল কি হয় দে মানে অসমীয়াত কি হয় দে পিছত মই এক্সাম্পলৰ সহকাৰে ভালকে গোটেইখিনি বুজাম এইটো ভিডিঅ'ত জাষ্ট মই ইয়াৰ ফৰ্মেশ্যনটোহে বুজাইছো ইয়াৰ টপিকটোহে বুজাইছো মই আজি এক্সাম্পল নিদিওঁ এক্সাম্পল বেলেগ এটা ভিডিঅ' লেকচাৰ দিম যদি মই এক্সাম্পলৰ বিষয়ে বুজাম ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আজি জাষ্ট এইখিনি চাৰ্টখন বুজি লোৱা ঠিক আছে তাৰপিছত ইয়াত কি লিখিলো নাম্বাৰৰ একৰ্ডিং নিয়াৰ ওচৰত ফাৰ দূৰত ঠিক আছে এতিয়া নিয়াৰ ওচৰত সিঙ্গুলার নাম্বার ডিস এইটো এটা কি হয় মার্কার ঠিক আছে এটা মই যদি কওঁ মোৰ হাতত এটা মার্কার আছে মানে এইটো এটা মার্কার দিস ইজ এ মার্কার এটা মোৰ হাতত সাপোজ যেনিবা তিনটা মার্কার আছে এতিয়াটো কি হ'ব ডাইৰেক্ট প্লুৰেলত গুচি যাব দিস আৰ মার্কারস সেন্টেন্সৰ ডিফাৰেন্সটো চাবা প্ৰথমতে সিঙ্গুলার নাম্বার দিস ইজ এ মার্কার মানে এটা মার্কার এইটো এটা মার্কার যদি দুটা মানে এটাতকে বেছি হয় তেনে দিস আৰ মাৰ্কাৰ্স বহু বচনত মেইন ভাৰ্বৰ লগত এস হয় হেতু মই পিছত কম ঠিক আছে দূৰত এই মাৰ্কাৰটো সাপোজ অলপ দূৰত আছে ঠিক আছে মই যদি কম হৌটো এটা মাৰ্কাৰ দ্যাট ইজ এ মাৰ্কাৰ এটা যেতিয়া ই বহু বচনত গুচি যাব সাপোজ এটা তিনটা মাৰ্কাৰ অলপ আঁতৰ আছে মই কৈছো যে হৌ কেইটা মাৰ্কাৰ those are markers difference হেতুৱে near আৰু far near মানে ওচৰত far মানে দূৰত এটো গলিয়া এটা এইখিনি ভালকে বুজি পালে যদি তোমাক দিগদাৰ হৈছে তেতিয়ালে স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব পাৰা মই ঘৰ ৰৈ দিছো স্ক্ৰিনশ্বট মাৰি ল'ব তাৰ পিছত এইখিনিলৈকে হৈ গ'ল এতিয়া সিম্পল সেন্টেন্সেস সদায় তিনটা ক্যাটেগরি বনে আচ্ছা এইকেইটা মই যোনটা লিখি থৈছো প্ৰেজেন্ট পাস্ট ফিউচাৰ মই টেন্সৰ বিষয়লৈ কোৱা নাই ঠিক আছে মই সিম্পল সেন্টেন্সৰ ক্যাটেগৰিৰ বিষয়লৈ কৈ আছো সিম্পল সেন্টেন্সেস সদায় তিনটা ধৰণে বনে তিনটা ক্যাটেগৰিত বনে কি কি এটা প্ৰেজেন্ট ক্যাটেগৰি পাস্ট ক্যাটেগৰি এন্ড ফিউচাৰ ক্যাটেগৰি ঠিক আছে প্ৰেজেন্টত বি ভার্ব মই আগতো ভিডিওত বুজাইছিলো এইকেইটা কি হয় এটা বি ভার্ব হয় ঠিক আছে মানে বি ফ্ৰম হয় এইকেইটা প্ৰেজেন্টত সদায় এম ইজ আৰ ইয়াৰ অসমীয়া মিনিং কি হয় এক্সাম্পলৰ সহকাৰে বুজাম মই পিছত এম ইজ আৰ হয় যেতিয়া বাক্যটো নেগেটিভ বনিব নেগেটিভত কি হয় এমৰ লগত নট আহিব এম নট ইজ নট আৰ নট তিনটা পিছত নট বহিব ঠিক আছে এটো হল এটা ফার্স্ট কন্ডিশন প্রেজেন্ট মানে প্রেজেন্ট ক্যাটেগরিৰ সিম্পল সেন্টেন্সত আৰু এটা কন্ডিশন আছে হ্যাভ আৰু এস মানে আছে সাপোজ মোৰ এটা মোবাইল আছে মোৰ এটা ল্যাপটপ আছে তাৰ দুজনী ভন্টি আছে তাৰ দুজনী মাক আছে তো সেইবিলাক কি হয় হ্যাভ বা হ্যাজ ক্যাটেগরি যেতিয়া তাৰ নেগেটিভ বাক্য বনিব তাৰ নেগেটিভ বাক্যত এটা কথা মন কৰিবলগীয়া আছে নেগেটিভ বাক্যত কাহানিও হ্যাভ নট নহয় ইয়াত যেনেকে প্ৰেজেন্ট ক্যাটেগৰিত এম নট হৈছে ইজ নট হৈছে আৰ নট হৈছে কিন্তু ইটু ক্যাটেগৰিত হ্যাভ আৰু হেজৰ ক্যাটেগৰিত নেগেটিভ সেন্টেন্সত হ্যাভ নট নহয় তুমি যদি কোৱা মোৰ এটাও কলম নাই আই হ্যাভ নট এনি কলম নহব আই ডোন্ট হ্যাভ এনি কলম হ'ব ডোন্ট হ্যাভ এনি কলম ঠিক আছে ডোন্ট হ্যাভ আৰু এটো হ্যাভৰ ক্ষেত্ৰত আৰু হেজৰ ক্ষেত্ৰত সদায় has not নহয় ইয়াত বহিব does not have আচ্ছা ডু কোড বহে ডাস কোড বহে হেবিলাক মই কম পিছৰে ভিডিও লেকচাৰত ঠিক আছে এতিয়া প্ৰথম এই শৰ্টখন মনত ৰাখি লোৱা এফাৰ্মেটিভ সেন্টেন্সত সকাৰাত্মক বাক্যত
হেভ আৰু হেজ নেগেটিভ বাক্যত হেভৰ লগত ডোন্ট হেভ আৰু হেজৰ ডাজ নট হেভ ঠিক তেনেকে past tense মানে এটো কি লিখিছো আছিল মোৰ দুজনী ভন্টি আছিল এইটো নহয় was were ঠিক আছে হি ঘৰত আছিল মই ৰুমত আছিল তাই বাথৰুমত আছিল তেওঁলোক নামঘৰত আছিল তো তেনেকুৱা ক্ষেত্ৰত কি হয় was আৰু were ইউজ হয় was আৰু were ইউজ হয় আৰু নেগেটিভ সেন্টেন্সত ঠিক তেনেকে was not আৰু were not ইউজ হয় ঠিক আছে আৰু past tenseত আৰু এটা বেলেগ এটা ক্যাটেগৰী আছে হেতু হল had এটো সাবজেক্টৰ বা কোনোবা এজন পাৰ্সনৰ কিবা এটা থকা বুজাইছে ঠিক আছে মোৰ দুজনী ভন্টি আছিল I had a two sister মোৰ দুটা ল্যাপটপ আছিল I had a two laptop তাৰ দুটা কম্পিউটাৰ আছিল he had a two laptop two computer তেনেকুৱা ক্ষেত্ৰত কি হয় had ইউজ হয় আৰু যেতিয়া তাৰ নেগেটিভ শব্দ হয় নেগেটিভ সেন্টেন্স বনিব হেডৰ লগত এটা বহুত ইন্টাৰেস্টিং হয় past tenseৰ নেগেটিভ had not নহয় তাৰ পৰিৱৰ্তে কি হয় did not have তাৰ কোনো ধৰণৰ বা এজনীও সিস্টাৰ আছিল he did not have any sister মোৰ এটাও মোবাইল নাছিল I did not have any mobile সেন্টেন্স বিলাক তেনেকৈ বনিব মই বেলেগ এটা ভিডিঅ'লৈ চাও সেন্টেন্স সহকাৰে বুজাম ইয়াৰ বিষয়ে আজি চাই শৰ্টখন ভালকে বুজোৱা হৈছে ঠিক আছে এটো হল পাঁচ ক্যাটেগৰী হেডৰ নেগেটিভ কি হয় did not have হয় did not had not নহয় did not have হয় ঠিক আছে তাৰ পিছত কি হল ফিউচাৰ টেন্সত ফিউচাৰ কি কৈছো ফিউচাৰ টেন্সত এফাৰ্মেটিভ সেন্টেন্সত will be মানে থাকিব মই বাথৰুমত থাকিম I will be at bathroom he ঘৰত থাকিব he will be at home তাই মন্দিৰত থাকিব she will be at temple সেন্টেন্স বিলাক তেনেকৈ বনিব ঠিক আছে যেতিয়া থাকিব মিনিং বুজায় নহয় ইয়াত এফাৰ্মেটিভ সেন্টেন্সত কি হয় সকাৰাত্মক বাক্যত will be ফিউচাৰ টেন্সত বিৰ ফ্ৰম কেটা এটাও ইউজ নহয় মানে ফ্ৰম কেটাৰ পৰিৱৰ্তে ডাইৰেক্ট মেইন এই ভাৰ্বটোৱে বহি যায় বিটোৱে বহি যায় যেনেকে প্ৰেজেন্ট আৰু পাষ্ট ক্যাটেগৰী বিৰ ফ্ৰম কেটা বহে মই এটা ভাল ল'ৰা I am a good boy I am a good boy তাই এজনী অহংকাৰী ছোৱালী she is an arrogant girl যেনেকে ইয়াত বহিছে ফিউচাৰ টেন্সত এই ডাইৰেক্ট বি ভাৰ্বটোৱে বহি যায় ইয়াত am is আৰু was আৰু প্ৰেজেন্ট টেন্স বা যেনেকুৱা কোনো হেৰি নাই ঠিক আছে হি ঘৰত থাকিব he will be at home তাই মন্দিৰত থাকিব she will be at temple মই বাথৰুমত থাকিম I will be at bathroom ডাইৰেক্ট কি হয় এটো ডাইৰেক্ট বি ভাৰ্বটোৱে বহি যায় এটো হল এটা কন্ডিশন আৰু ইয়াৰ যেটা নেগেটিভ শব্দ বনিব নহয় নেগেটিভ বাক্যত কি হয় হি ঘৰত নাথাকিব he will not be at home পজিটিভ সেন will be হয় আৰু নেগেটিভত এই willৰ পিছত not what to use হয় ঠিক আছে মই বেলেগ এটা সেন্স উদাহৰণ সহকাৰে ভালকে বুজাম নেগেটিভ সেন will not be তাই ঘৰত নাথাকিব she will not be at home মই বাথৰুমত নাথাকিম I will not be at bathroom সেন্টেন্স বিলাক তেনেকৈ বনিব ফিউচাৰ সেন্টেন্সটো ঠিক তেনে ধৰণে তো বেলেগ এটা ফৰ্মেশনটো ইউজ হয় হেতু হল will have মানে মোৰ থাকিব তাই থাকিব তাৰ নাথাকিব তাৰ থাকিব তেওঁলোকৰ থাকিব তো তেনেকুৱা ক্ষেত্ৰত কি হয় will have ইউজ হয় যেনেকৈ এক্সাম্পল মোৰ দুজনী ভন্টি থাকিব I will have a two sister তাৰ দুটা ল্যাপটপ থাকিব he will have a two laptop তো তেনেকৈ সেন্টেন্স বিলাক কি হয় ইয়াৰ এটা বেলেগ এটা ক্যাটেগৰী আছে হেতু হল will have আৰু will have ৰ যেতিয়া নেগেটিভ বনিব নহয় অইন একো কৰিব নালাগে willৰ পিছত not লগাই দিলে বাকিখিনি সব একে বনি যায় ইয়াত এটো হল will have বেসিক লেভেলৰ ষ্টুডেন্ট খিনি অকমাৰ ৰবা এডভান্স লেভেলৰ ষ্টুডেন্ট খিনি এটা কথা মন দিব না এডভান্স লেভেলৰ ষ্টুডেন্টে বহু কোৱেশ্চন কৰে যে আজিকালি ফিউচাৰ টেন্সত সেল ইউজ নহয় নেকি
চেল। আগতে চেল শব্দটো ইউজ হৈছিল, কিন্তু আজিকালি এতিয়া চেল শব্দটো ইয়াত এনেকে টেন্সৰ বা চিম্পল সেন্টেন্সৰ এনেকে ইয়াত ইউজ নহয়। চেল সদায় ইউজ হয় আজিকালি মডেল হেল্পিং ভাৰ্বৰ লগত। মডেল হেল্পিং ভাৰ্বৰ লগত চেল ইউজ হয়। চেল আজিকালি ফিউচাৰ টেন্সৰ লগত ইউজ নহয়। মডেল ভাৰ্ব যেনেকে কেন, কুড, শুড, উড, মে, মাইট, মে হেভ, মাইট হেভ, শুড হেভ, তেনেকুৱা বাক্যৰ লগত সদায় চেল ইউজ হয়। চেল আজিকালি ইয়াৰ লগত ইউজ নহয়। এইটো কথা বেসিক লেভেল আৰু এডভান্স লেভেলৰ দুইটা ষ্টুডেণ্টে ভালকে মন দি ৰাখি লোৱা, ঠিক আছে। তো আজিলৈ ইমানখিনি, ঠিক আছে। ইয়াৰ পাছৰ ভিডিঅ' লেকচাৰত মই ইয়াৰ এক্সাম্পল সহকাৰে মিনিমাম 50টাতকৈ ওপৰত মই এক্সাম্পল লৈ আনিম। এক্সাম্পলৰ সহকাৰে মই গোটেইখিনি থৰলি বুজাম। আজি জাষ্ট মই ইয়াৰ ষ্ট্ৰাকচাৰটো, ইয়াৰ ফাউণ্ডেশ্যনটো বুজালো। ভালকে ইয়াৰ স্ক্ৰীনশ্বট মাৰি ল'বা আৰু কপি ডায়েৰীত নোট ডাউন কৰিবা। ভালকে নোট ডাউন কৰি ভালকে ইয়াক বাই হাৰ্ট কৰিব চেষ্টা কৰিবা, মুখস্থ কৰিব চেষ্টা কৰিবা, যাতে তোমালোকৰ মাইণ্ডত ছেভ হৈ থাকে। আৰু নেক্সট ভিডিঅ'ত যেতিয়া মই চেণ্টেন্সৰ বিষয়লৈ আলোচনা কৰিম, মানে চেণ্টেন্স বনাই দেখুৱাম এইকেইটা টেন্সৰ, তেতিয়া তোমালোকে কথাখিনি ভালকে বুজি পাবা আৰু নিজেও চেণ্টেন্স বনাব পাৰিবা, ঠিক আছে। চ' আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিবা, এটা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো জৰুৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, যাতে যেতিয়াই মোৰ এই চেনেলত নিউ ভিডিঅ' আপলোড হয় তোমালোকে তাৰ নটিফিকেশ্যন অতি সোনকালে পাই যোৱা আৰু এটাও ভিডিঅ' লেকচাৰ মিছ নকৰা। টিল দেন ৱাচিং মাই ভিডিঅ' এণ্ড কিপ প্ৰেক্টিচিং। থেংক ইউ so much.